নমস্কাৰ আপোনালোক সকলোকে আসাম জব এলাৰ্টৰ অন্য এটা জব ইনফৰমেশ্যনেল ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুন চৰকাৰী চাকৰি মুকলি হৈছে, য'ত আপোনালোকৰ 8,263টা টোটেল ভেকেঞ্চি আছে। আপোনালোকৰ ইয়াত লাষ্ট ডেট 28 আগষ্টলৈকে থাকিব। আজি আমি দুটা নটিফিকেশ্যন সম্পৰ্কে আলোচনা কৰিম, সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ, কাৰণ দুটা নটিফিকেশ্যনত ভালেখিনি পদ আছে। এটাত বহুত বেছি আছে আৰু এটাত 328টামান টোটেল ভেকেঞ্চি আছে। মই দুটা সম্পৰ্কে আজি আমি আপোনালোকক আলোচনা কৰিম, কেনেদৰে এপ্লাই কৰিব, ক'ত কিমান অৰ্হতা বিচাৰিছে। ল'ৰা ছোৱালী সকলোৰে বাবে পদখিনি হয়। আৰু যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ আছে, ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিয়ক। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক পাব, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। ব'লক আজি আমি দেৰি নকৰি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ যিটো প্ৰথম নটিফিকেশ্যন আছে, এইটো ৰেলৱে ৰিক্ৰুইটমেণ্ট হয়, ৰেলৱেৰ ফালৰ পৰা হৈছে। ইয়াত আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ 29 আগষ্টলৈকে থাকিব। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা মিনিষ্ট্ৰী অফ ৰেলৱে আপোনালোকৰ নটিফিকেশ্যন এটা পাব্লিছ কৰিছে, য'ত আপোনালোকৰ 7951টা জুনিয়ৰ ইঞ্জিনিয়াৰিং ডেপুটি মেটেৰিয়েল ছুপাৰিণ্টেণ্ডেণ্ট কেমিকেল মেট্ৰ'কেমিকেল এছিষ্টেণ্ট কেমিকেল ছুপাৰভাইজাৰৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি মুকলি হৈছে। ইয়াত আপোনালোকৰ কেমিকেল ছুপাৰভাইজাৰ ৰিচাৰ্চ এণ্ড মেট্ৰলজিকেল ছুপাৰভাইজাৰৰ ৰিচাৰ্চৰ কাৰণে 17টা টোটেল ভেকেঞ্চি আছে, য'ত আপোনালোকৰ 18 পৰা 36 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব। ইয়াত আপোনালোকৰ দৰমহা হ'ব আপোনালোকৰ পে লেভেল 7, অৰ্থাৎ 44,900 টকাৰ পৰা ষ্টাৰ্টিং আপোনালোকৰ চেলেৰি হ'ব। জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে আছে, যিটো আপোনালোকৰ 7,939টা টোটেল ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ 18 পৰা 36 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ 35,400 আপোনালোকৰ চেলেৰি হ'ব। ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ যিসকলৰ এজ ৰিলেক্সেশ্যন পাব সেইখিনি মই কৈ দিছোঁ। OBC NCL 3 years পাব, ST SC 5 years পাব। PWBD কেণ্ডিডেট আনৰিজাৰ্ভ আৰু EWS হ'লে তেওঁলোকে আপোনালোকৰ 10 বছৰ পাব। PWD OBC NCL হ'লে 13 বছৰ পাব। PWD ST SC হ'লে 15 বছৰ পাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো যিটো কেমিকেল ছুপাৰভাইজাৰৰ কাৰণে ডিগ্ৰী বিচাৰিছে কেমিকেল টেকন'লজি এণ্ড নৰ্থ আপোনালোকৰ ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। আৰু মেট্ৰ'কেমিকেল ছুপাৰভাইজাৰ বা ৰিচাৰ্চৰ কাৰণে আপোনালোকৰ ডিগ্ৰী বিচাৰিছে। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিচিকেলৰ কাৰণে আপোনালোকৰ 3 years ডিপ্ল'মা, অৰ্থাৎ পলিটেকনিক যিসকলে কৰিছে তেওঁলোকে পাৰিব। মেট্ৰিক পাছ কৰি হওক, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি হওক, যিসকলে কৰিছে কেমিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং পলিটেকনিক তেওঁলোকে পাৰিব। 3 years ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে বিচাৰিছে। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ট্ৰাক মেচিনৰ কাৰণে 2 years ডিপ্ল'মা মেকানিকেল বিচাৰিছে। অট'মোবাইল ইলেক্ট্ৰিকেল এইটো আপোনালোকৰ ITI কৰা সকলেও পাৰিব ইয়াৰ বাবে। আৰু যিসকলে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে 3 বছৰ ডিপ্ল'মা মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক আৰু মেনুফেকচাৰিঙত তেনেকুৱা ধৰণৰ আপোনালোকে কৰিলে পদৰ বাবে এপ্লাই কৰিব পাৰিব। কেমিকেল আৰু মেট্ৰ'কেমিকেল এণ্ড এছিষ্টেণ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী বিচাৰিছে। ছায়েন্স ফিজিক্স কেমেষ্ট্ৰিত মিনিমাম 45% মাৰ্ক লৈ পাছ কৰা হ'ব লাগিব। জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু ডিজেল ইলেক্ট্ৰনিকৰ কাৰণে 3 years ডিপ্ল'মা বিচাৰিছে মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙত। আৰু আপোনালোকৰ ডিপ্ল'মা লাগিব ইয়াত। ST SC সকলোৰে বাবে এপ্লিকেশ্যন ফিজটো এপ্লিকেবল হয়। ইয়াত ST SC হ'লে আপোনালোকৰ 250 rupees পে' কৰিব লাগিব। এক্স ছাৰ্ভিচমেন 250 rupees, ফিমেলে 250 rupees, ট্ৰান্সজেণ্ডাৰ হ'লে আপোনালোকৰ 250 rupees, মাইনৰিটিজ হ'লে 250 rupees, আৰু ইকনমিকেল বেকৱাৰ্ড ক্লাছ হ'লে আপোনালোকৰ 250 rupees। আদাৰ্ছ যিসকল আনৰিজাৰ্ভ আৰু OBC কেণ্ডিডেট থাকিলে তেওঁলোকে 500 rupees পে' কৰিব লাগিব। পে'মেণ্ট মেথডটো অনলাইন মাধ্যমত কৰিব পাৰিব। ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI থ্ৰুদি আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে ইয়াৰ বাবে কেনেদৰে এপ্লাই কৰিব, ইয়াৰ বাবে অনলাইন মাধ্যমত এপ্লাই হ'ব, যিটো লাষ্ট ষ্টাৰ্টিং আপোনালোকৰ 30 জুলাইৰ পৰা হৈ গৈছে আৰু 29 আগষ্টলৈকে থাকিব। আৰু নেক্সট যিখন নটিফিকেশ্যন সেইটো আপোনালোকৰ 30 আগষ্টৰ পৰা 8 আগষ্টৰ ভিতৰত আপোনালোকৰ নেক্সট মডিফিকেশ্যন বা কিবাকিবি ডেট যদি ভুল আছে সেইখিনি আপোনালোকে মডিফিকেশ্যন কৰিব পাৰিব। ইয়াৰ বাবে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, তাতো জইন হৈ লওক। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, তাত জইন হৈ লোৱাৰ পিছত আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ৱেবছাইটৰ লিংক পাই যাব, তাত আপোনালোকে ভিজিট কৰিব। তাত গৈ পেলাই আপোনালোকে জইন হ'ব পাৰিব, আপোনালোকে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যাব, অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংক ক্লিক কৰিব, পাৰ্চনেল আৰু এডুকেশ্যন ডিটেইলছখিনি ছাবমিট কৰিব। ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটো লাগিব আপোনালোকৰ। এক্সামিনেশ্যন ফিজটো পে'মেণ্ট কৰিব আৰু প্ৰিণ্ট আউটটো লাষ্টত উলিয়াই থ'বলৈ নাপাহৰিব। ইয়াৰ আকৌ কৈ দিওঁ, ইয়াৰ যিটো লাষ্ট ডেট সেইটো 29 আগষ্টলৈকে আছে। আপোনালোকে তালৈকে এপ্লাই কৰিব পাৰিব। যিসকল ইণ্টাৰেষ্টেড হয় আৰু যাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ সৈতে মিলে তেওঁলোকে এপ্লাই কৰি ল'ব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ, আপোনালোকে তাত থ্ৰুদি এপ্লাই কৰিব পাৰে। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। এতিয়া আগবঢ়াম আমাৰ যিটো নেক্সট অৰ্থাৎ দ্বিতীয়টো নটিফিকেশ্যন তাৰ ফাললৈ।
নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো SSC অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আহিছে 300 টোটেল 12টা ভেকেঞ্চি মুকলি আছে ইয়াত আপোনালোকৰ যিটো লাষ্ট ডেট সেইটো আকৌ 25 আগষ্ট হয় ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আপোনালোকে এপ্লাই কৰিব লাগিব জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ অফিচাৰ জুনিয়ৰ ট্ৰান্সলেটৰ ছিনিয়ৰ হিন্দী ট্ৰান্সলেটৰ ছিনিয়ৰ ট্ৰান্সলেটৰ আৰু ইয়াত আপোনালোকৰ জুনিয়ৰ ট্ৰান্সলেটৰৰ কাৰণে টোটেল নন মেনশ্যন কেইটা পোষ্ট আছে মেনশ্যন কৰা নাই আৰু আপোনালোকৰ দৰমহাটো হ'ব 35,400 পৰা 1,12,400 টকাৰ ভিতৰত থাকিব স্কেলটো জুনিয়ৰ ট্ৰান্সলেটৰ অফিচাৰৰ কাৰণে তাত আপোনালোকৰ কিমানটা পোষ্ট আছে ভেকেঞ্চি তেওঁলোকে ডিছক্ল'জ কৰা নাই 35,400 পৰা 1,12,000 টকা হ'ব জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে ইয়াত 35,000 ছেম হয় কিন্তু আপোনালোকৰ হেৰিখিনি মেনশ্যন কৰা নাই যে কিমান পোষ্ট আছে কিমান ভেকেঞ্চি আছে সেইখিনি আপোনালোকৰ ডিছক্ল'জ কৰা নাই অফিচিয়েল নটিফিকেশ্যনটোত অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে চাব পাৰে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত আপোনালোকে লিংক পাই যাব তাত আহিলে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো নিজে এবাৰ পঢ়ি চাই ল'ব এপ্লাই কৰাৰ আগত আৰু আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক ভিডিঅ'টোত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব খালি আৰু ইয়াত বয়সৰ সময়সীমা 18 পৰা 30 বছৰ কেণ্ডিডেটে পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশ্যনো পাব ST SC সকলে 5 বছৰ OBC সকলে 3 বছৰ PWD আনৰিজাৰ্ভ হ'লে 10 বছৰ পাব PWD OBC হ'লে 13 বছৰ পাব PWD ST SC হ'লে 15 বছৰ পাব এডুকেশ্যন কোৱালিফিকেশ্যনখিনি মাষ্টাৰ ডিগ্ৰী বিচাৰিছে হিন্দী ইংলিছ কম্পালচৰি ইলেক্টিভ ছাবজেক্ট বা এজ মিডিয়াম অফ ডিগ্ৰী লেভেল পাছ লাগিব মাষ্টাৰ ডিগ্ৰী গোটেইকেইটাতে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰা সকলৰ কাৰণে ভাল আৰু পোষ্ট 4ৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী বিচাৰিছে হিন্দী ইংলিছত আৰু ইয়াৰ বাবে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব যিটো আপোনালোকৰ জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে পে' কৰিলেই হ'ল 100 ৰুপিজ এটা এপ্লিকেশ্যন ফিজ জানেই আপোনালোকে সকলোৱে SSC যিকোনোতে আপোনালোকৰ 100 ৰুপিজে পে' কৰিব লাগে ST SC আৰু ওমেন এক্স ছাৰ্ভিচমেনে নালাগে পে'মেণ্ট মেথডটো অনলাইন মাধ্যমত কৰিব লাগিব নেট বেংকিং ভীম UPI ভিছা মাষ্টাৰ কাৰ্ড আদিৰ থ্ৰুদি আপোনালোকে কৰিব পাৰে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিবলৈ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই যিহেতুকে লিংক দি দিছোঁ তথাপিও মই প্ৰচেছখিনি চমুকৈ কৈ গৈছোঁ ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনত যাব অনলাইন এপ্লিকেশ্যন ফৰ্মখন ক্লিক কৰিব অনলাইন এপ্লিকেশ্যন ফৰ্মত আপোনালোকৰ লগ ইন হৈ লৈ পাৰ্চনেল আৰু এডুকেশ্যনেল যিখিনি নেচেচাৰী আছে সেইখিনি আপোনালোকে ডিটেইলছখিনি আপলোড কৰিব পে' কৰিব এপ্লিকেশ্যন ফিজটো আৰু ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকে প্ৰিণ্ট আউটটো উলিয়াই ৰাখিব ইয়াৰ ষ্টাৰ্টিং ছাবমিশ্যন 2 আগষ্টৰ পৰা হৈ গৈছে আৰু 25 আগষ্টলৈকে থাকিব কম্পিউটাৰ বেছ CBT যিটো হ'ব কম্পিউটাৰ বেছ এক্সামিনেশ্যন সেইটো অক্টোবৰ নৱেম্বৰত হোৱাৰ সম্ভাৱনা আছে আপোনালোকে ভিজিট কৰিব আমাৰ ৱেবছাইট ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আজিলৈ ইমানেই আকৌ লগ পাম এটা অন্য এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ